চতিয়াৰ MC চেঙামাৰী খেলপথাৰত উদযাপন কৰা হয় ৩০তম পূব নাগশংকৰ কেন্দ্ৰীয় সাৰ্বজনীন ৰাস মহোৎসৱ। সাৰ্বজনীন ৰাস উদযাপন সমিতিখনে বিগত বৰ্ষসমূহৰ পৰাই অঞ্চলটোৰ বিভিন্ন ভাষা ভাষী জাতি ধৰ্মাৱলম্বী ৰাইজৰ মাজত ভগৱান শ্ৰীকৃষ্ণৰ ৰসক্ৰিয়া অনুষ্ঠানৰ জৰিয়তে সমন্বয় ও ভাতৃত্ববোধ জগাই তোলাৰ প্ৰচেষ্টাৰে অব্যাহত ৰাখিছে। উদযাপন সমিতিখনে এইবাৰ পূব নাগশংকৰ কেন্দ্ৰীয় ৰাস মহোৎসৱ ভাগ ৩০তম বৰ্ষ হিচাপে বৃন্দাবন সদৃশ পৰিৱেশত আটক ধুনীয়া আলোকসজ্জাৰে জাকত জিলিকাকৈ উদযাপনৰ আয়োজন কৰে। দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত ৩০তম পূব নাগশংকৰ কেন্দ্ৰীয় সাৰ্বজনীন ৰাস মহোৎসৱৰ বৃহস্পতিবাৰে মুখ্য তোৰণ উন্মোচন কৰে যুৱ লেখক সাহিত্যিক তথা আঞ্চলিক পঞ্চায়তৰ প্ৰাক্তন সভাপতি লক্ষীকান্ত বৰাই। প্ৰদৰ্শনীৰ দুৱাৰ উন্মোচন কৰে জিলা পৰিষদৰ প্ৰাক্তন সদস্য হিতেশ বৰুৱাই। সন্ধিয়া শ্ৰীকৃষ্ণৰ শিশুলীলা নাট আৰু মহাৰাস শুভ উদ্বোধন কৰে শিখ ধৰ্মৰ প্ৰচাৰক বিশিষ্ট সমাজকৰ্মী জছবীৰ সিঙে। এই ৰাস ভাওনাৰ মুখ্য আকৰ্ষণ জনপ্ৰিয় অভিনেত্ৰী তৃপ্তিৰাণী কোচৰ দ্বাৰা ৰাধাৰ ভাৱত আৰু অভিনয় প্ৰদৰ্শনে সহস্ৰাধিক ধৰ্মপ্ৰাণ ৰাইজৰ মন জয় কৰে। পূব নাগশংকৰ কেন্দ্ৰীয় সাৰ্বজনীন ৰাস মহোৎসৱ উদযাপন সমিতিখনৰ বিষয়ববীয়া সদস্যসকলে ভাওনাত উপস্থিত সকলো শ্ৰেণীৰ ধৰ্মপ্ৰাণ ৰাইজৰ প্ৰতি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। নমস্কাৰ, মই তৃপ্তিৰাণী কোচ। ৰাস মহোৎসৱৰ সকলোকে শুভেচ্ছা জনালোঁ। এইবাৰ মই প্ৰথমবাৰৰ বাবে ৰাধা ৰূপত অভিনয় কৰিম পূব নাগশংকৰ কেন্দ্ৰীয় ৰাস মহোৎসৱত, আৰু সকলো কাৰ্যকৰ্তাক মই ধন্যবাদ জনাইছোঁ মোক এই সুযোগটো দিয়াৰ বাবে। আৰু ইয়াত বিৰাট ভাল লাগিছে। পূব নাগশংকৰ ৰাস মহোৎসৱৰ কথা আপোনালোকে শুনিছেই চাগে, আৰু ইমান ধুনীয়াকৈ বৃন্দাবনখন সজাইছে। সকলো ইয়াৰে গাঁৱৰ ল'ৰা ছোৱালীয়ে মিলি বিৰাট ধুনীয়াকৈ সজাইছে, আৰু বিৰাট ভাল লাগিছে মোৰ ইয়াত আহি পেলাই। মোৰ এইবাৰ প্ৰথম, আৰু সেইবাবে মই বিৰাট সুখী। আৰু প্ৰথম ৰাসখন মই ইয়াত কৰিবলৈ পাইছোঁ, সুযোগ পাইছোঁ, বিৰাট ভাল লাগিছে মোৰ। এতিয়া বৰ্তমান মই পুৱতিতৰা ধাৰাবাহিকখনত কাম কৰি আছোঁ, আৰু আগতে আপোনাৰ স্পন্দনত কৰিছিলোঁ বৰষা যেতিয়া নামে, আৰু নতুন কাম তেনেকৈ আহি আছে। চাই থাকিব আপোনালোকে, আৰু ৰাইজৰ সেই মৰম আশীৰ্বাদ কামনা কৰিছোঁ। হয়, পূব নাগশংকৰ কেন্দ্ৰীয় ৰাস উৎসৱ মতে মানে এক সুন্দৰ আয়োজন, এক দৃষ্টিনন্দন আয়োজন। বিগত বৰ্ষকেইটাৰ দৰে এইবাৰো উদযাপন সমিতিয়ে আকৰ্ষণীয়ভাৱে এই উৎসৱৰ আয়োজন কৰিছে। আগতকৈ ইয়াৰ পৰিসৰ বৃদ্ধি হৈছে, ইয়াৰ আকৰ্ষণ বৃদ্ধি হৈছে। এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠী ধৰ্মৰ মানুহে এই মহামিলনৰ এই ৰাস উৎসৱ থলীত সকলো একত্ৰিত হৈ ইয়াক এক সমন্বয় পৰ্যবেক্ষিত কৰিছে, আৰু ই সমগ্ৰ জিলাখনৰ ভিতৰতে এক আকৰ্ষণীয় ৰাস মহোৎসৱ দিব পাৰি। আৰু ইয়াৰ জৰিয়তে এই অঞ্চলত যি নতুন প্ৰজন্মক জড়িত কৰা হৈছে, ইয়াত যি এটা সুন্দৰ আধ্যাত্মিক পৰিৱেশ, সাংস্কৃতিক পৰিৱেশ, সামাজিক পৰিৱেশ ৰচনা কৰাৰ ক্ষেত্ৰত উদযাপন সমিতিৰ প্ৰতিগৰাকী বিষয়ববীয়া, এই অঞ্চলৰ যুৱক যুৱতী, এই অঞ্চলৰ জ্যেষ্ঠসকল, এই অঞ্চলৰ আই মাতৃসকল, এই সকলোৰে সমন্বিতে ইয়াত যি এক সুন্দৰ আয়োজন কৰিছে সি সঁচাকৈয়ে প্ৰশংসনীয়। আৰু ইয়াৰ কাৰণে মই উদযাপন সমিতিৰ প্ৰতিগৰাকী বিষয়ববীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেখেতসকলৰ এই নিৰলস প্ৰচেষ্টাই 3 মাহ 4 মাহ ধৰি যথেষ্ট কষ্ট কৰি তেওঁলোকে ইয়াত যি প্ৰদৰ্শনী সুন্দৰভাৱে সাজি উলিয়াইছে,
ইয়াৰ যি চৌদিশৰ যি এটা সুন্দৰ বাতাবৰণৰ সৃষ্টি কৰিছে এটা খুব আমাৰ সমাজখনৰ কাৰণে আশাৰ বতৰ যে নতুন প্ৰজন্মক জড়িত কৰিছে এটা খুব সুন্দৰ আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি হৈছে ই আচলতে প্ৰতি বছৰে আজি 30 বছৰত ভৰি দিছে এই ৰাস মহোৎসৱে প্ৰতিবাৰে তেখেতসকলে অধিক আকৰ্ষণীয়ভাৱে ইয়াক আয়োজন কৰিছে এইটো সঁচাকৈ ইয়াৰ কাৰণে মই উদযাপন সমিতিৰ কাৰো নাম ল'ব নোৱাৰোঁ কাৰণ বহু শত সহস্ৰ যুৱক এই অঞ্চলৰ ৰাইজে সকলোৱে মিলি ইয়াক এটা সুন্দৰ বাতাবৰণৰ সৃষ্টি কৰিছে তেখেতসকলৰ এই প্ৰচেষ্টা অব্যাহত থাকক আৰু ই আমাৰ সমাজখনক অধিক সুন্দৰ কৰি তোলক এই আশাৰে মই উদযাপন সমিতিৰ সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ৩৩তম পূৰ্ণাসং কেন্দ্ৰীয় ৰাস মহোৎসৱ বছৰ ধৰি অনুষ্ঠিত হৈ আছে 30 বছৰত এবাৰ ভৰি দিছে এটা খুব আড়ম্বৰপূৰ্ণ এক অনুষ্ঠান ইতিমধ্যে সকলোৱে দেখাই পাইছে যে আজি এই পবিত্ৰ অনুষ্ঠানৰ লগত উদযাপন সমিতিয়ে আমাৰ প্ৰদৰ্শনী ব্যৱস্থা এই প্ৰদৰ্শনী আনুষ্ঠানিকভাৱে উন্মোচন কৰাৰ আমাৰ ভাগত আছিলে দায়িত্বভাগ আমি পালন কৰিলোঁ আৰু আমি আশা কৰিছোঁ যে ইয়াত প্ৰদৰ্শনীৰ যি ব্যৱস্থা হৈছে সেই প্ৰদৰ্শনীত যিখিনি মূৰ্তি ইয়াত বনাইছে আটাইতকৈ গৌৰৱৰ কথা যে আমাৰ স্থানীয় শিল্পীসকলে খুব কষ্ট কৰি যে দিনে ৰাতিয়ে কষ্ট কৰি পেলাই সেই মূৰ্তিসমূহ ইয়াত উলিয়াইছে খুব সুন্দৰ হৈছে আৰু ৰাইজ যিসকল ইয়ালৈ আহিছে সকলোৱে প্ৰদৰ্শনী উপভোগ কৰি আমি আশা কৰিছোঁ আৰু সকলোৱে প্ৰদৰ্শনী উপভোগ কৰি তেখেতসকল আপ্লুত হ'ব বুলি আমি আশা কৰিছোঁ এই ৰাসখনক লৈ আমাৰ সমগ্ৰ অঞ্চল নদুৱাৰ সমষ্টি শোণিতপুৰ জিলা গোটেই অসমতে এটা সুকীয়া ইয়াৰ নাম আছে বছৰৰ পিছত বছৰ প্ৰত্যেক বছৰেই যিমানে চাই আহিছোঁ সিমানেই ইয়াৰ গুণ গৰিমা বৃদ্ধি হৈছে পৰিসৰ বৃদ্ধি হৈছে যথেষ্ট সংখ্যক দূৰ দূৰণিবতীয়া ৰাইজ এই ৰাস উপভোগ কৰিবলৈ আহে এইবাৰো আমি দুদিনীয়া কাৰ্যসূচী আজি প্ৰথম নিশাৰ কাৰ্যসূচী আৰু অহাকালিলৈ ইয়াত হ'ব দুদিনীয়া কাৰ্যসূচী সফল হওক উদযাপন কমিটিৰ যি কষ্ট যি তেখেতসকলৰ ত্যাগ এইখিনিয়ে সফলতা লাভ কৰক এইখিনি আমি আশা কৰিছোঁ ব্যুৰ ৰিপৰ্ট অসম টুডে।